কাইলৈ ৫ সমষ্টিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন কুলাত ১.৫ বছৰীয়া সন্তানলৈ দায়িত্ব পালনৰ বাবে যাত্ৰা মহিলাৰ আৰক্ষী কনিষ্টবল মাজনী লয়িঙৰ নিৰ্বাচনী দায়িত্ব পালনৰ বাবে নিৰ্বাচন কেন্দ্ৰলৈ সন্তানসহ ৰাওনা আৰক্ষীত ভৰ্তি হৈ দেশৰ সেৱা কৰিবৰ বাবে প্ৰতিজ্ঞাবদ্ধ মাজনী লয়িং হেয়েহে সন্তানক লৈ ওলাই আহিল কৰ্তব্যলৈ আৰু অধিক জনাব গোলাঘাটৰ সিনিয়ৰ ব্যুৰো চিফ সমীৰণ দিগন্তই হয় কাইলৈ প্ৰথম পৰ্যায়ৰ যে লোকসভা নিৰ্বাচন এই লোকসভা নিৰ্বাচনৰ ইতিমধ্যে ভোট গ্ৰহণ অনুষ্ঠিত হ'ব আৰু আজি ইতিমধ্যে পুলিং প্ৰিজাইডিং সহ নিৰাপত্তাৰক্ষীসকল নিজ নিজ ভোট কেন্দ্ৰসমূহলৈ ৰাওনা হৈছে মই বৰ্তমান উপস্থিত আছো গোলাঘাট জিলাৰ ফৰকাটিঙৰ যি মেটেৰিয়েল সেল আছে মই তাত উপস্থিত আছো আৰু ইতিমধ্যে তাৰ পৰা ইতিমধ্যে যিসকল পুলিং অফিচাৰ বা প্ৰিজাইডিং অফিচাৰ পৰা আৰম্ভ কৰি মাইক্ৰ অবজাৰ্ভাৰ সকলোবিলাক গৈছে আৰু সমান্তৰালভাৱে নিৰাপত্তাৰক্ষীও ইতিমধ্যে যিসমূহ ভোট কেন্দ্ৰ আছে তালৈ ৰাওনা হৈছে কিন্তু এইখিনিতে মই আপোনাক দেখুৱাম অন্য এক দৃশ্য যি দৃশ্যই হয়তো আপুনিও ভাবিব এবাৰলৈ যে প্ৰকৃতাৰ্থত এইবাৰ যেহেতু বিভিন্ন গোলাঘাট জিলাখনৰ এই ৩টা বিধানসভা সমষ্টি আগতে 2টা আছিল এবাৰ 3টা বিধানসভা সমষ্টি পৰিল গতিকে ইয়াত কিছু বিষয়া বা নিৰাপত্তাৰক্ষীৰ এবাৰ যথেষ্ট প্ৰয়োজন হ'ল কিন্তু তাৰ ভিতৰতো আমি এনে এগৰাকী পুলিচ পাৰ্চনেল নিৰাপত্তাৰক্ষী দেখুৱাম যিগৰাকী নিৰাপত্তাৰক্ষীয়ে এইবাৰ কালিলৈ ভোট গ্ৰহণত তেওঁৰ যি দায়িত্ব আৰু কৰ্তব্য পালন কৰিবৰ কাৰণে ইতিমধ্যে কুলাত সন্তান লৈ ইতিমধ্যে ইয়াত উপস্থিত হৈছে মই কাৰ্মাচান প্ৰশান্তক মই দেখুৱাবলৈ কৈছোঁ যে এইগৰাকী মাতৃ কাৰ্বি আংলঙৰ পৰা আহিছে তেখেত আৰু তেখেতে ইতিমধ্যে কুলাত বছৰীয়া সেই সন্তান লৈ নিৰ্বাচনৰ যি দায়িত্ব সেই দায়িত্ব পালন কৰিবৰ কাৰণে কাৰ্বি আংলঙৰ পৰা গোলাঘাটত উপস্থিত হৈছে ইতিমধ্যে সেই মাতৃগৰাকী আমাক জনাইছিলে যে তেখেতে কাৰ্বি আংলং জিলা প্ৰশাসনক তেখেতে আবেদন কৰিছিলে যে তেখেতৰ এবছৰীয়া সন্তান আছে গতিকে নিৰ্বাচনৰ এবাৰ কোনো দায়িত্ব তেখেতক দিব নালাগে কিন্তু তাৰ পিছতো তেখেতৰ দায়িত্ব পৰিল কিন্তু সেই বুলি তেখেত ঘৰত বহি নাথাকি চৰকাৰৰ সেই সিদ্ধান্তৰ প্ৰতি তেখেতে সন্মান জনাই কুলাত এবছৰীয়া সন্তান লৈ নিৰ্বাচনৰ দায়িত্ব পালন কৰিবৰ কাৰণে গোলাঘাটত উপস্থিত হৈছে আমি অকণমান কথা পাতিবলৈ চেষ্টা কৰিম ইতিমধ্যে সন্তানটি টোপনি গৈছে কুলাত প্ৰথমতে আপোনাক মই এগৰাকী মাতৃ হিচাপে মই আপোনাক বহুত বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ যিহেতু চৰকাৰৰ নীতি নিৰ্দেশনা আপুনি পালন কৰি কুলাত কেঁচুৱালৈ এই নিৰ্বাচনৰ দায়িত্ব পালন কৰিবৰ কাৰণে কিন্তু আপুনি পিছলৈ নগৈ আগলৈ আগবাঢ়ি আহিলে আপোনাৰ নামটো জনাব নেকি মাজনী লয়িং ঘৰ কোন জেগা মোৰ ঘৰ মহুৱা নিকৰি নিকৰি মা ঘৰ গোৱালপাৰাত হাজবেণ্ডৰ ঘৰ ডিউটি চাকৰি 23 কাৰ্বি আংলঙত কৰোঁ বেটেলিয়ান নিকৰি মা ঘৰ আপোনাৰ বাচ্চা এইটো কিমান বয়স হৈছে এইটো 1 বছৰ 8 মাহ হৈ আছে আপুনি এতিয়া কাৰ্বি আংলঙৰ পৰা কেতিয়া আহিলে আমাৰ মঙলবাৰে আহিলোঁ আপোনাৰ ডিউটি ক'ত পৰিছে ইয়াত এতিয়া ইলেকশ্যন ডিউটি এতিয়া কোৱালগুৰি হাই স্কুলত পৰিছে সন্তান লৈ পেলাই এতিয়া কেনেকৈ আপুনি ডিউটি কৰিব এতিয়াতো দিছে যেতিয়া আহিবই লাগিব চৰকাৰ দায়িত্ব পালন কৰিবই লাগিব যেতিয়া আৰক্ষীত ভৰ্তি হৈছোঁ নিজৰ ডিউটি পালন কৰিব আহিছোঁ অসুবিধা হয় তথাপিও আহিছোঁ এইটো কেঁচুৱা দিগদাৰ লগা এতিয়া টোপনি গৈছে শুবলৈ জাগা বিচাৰিছে পোৱা নাই কুলাতে শুৱাইছোঁ আৰু ইয়াতে গছৰ তলত ৰাতিপুৱা আহিলোঁ সন্তানটোৰ খোৱা বোৱা কি হৈছে খোৱা বোৱা আৰু গাখীৰ খায় তাক এতিয়া কিবা খোৱালে নে এতিয়া ইমান সময় হ'ল নাই ইয়াতে এই মেজিক এখনতে বহাই গাখীৰ খোৱালোঁ তাতে গৰম হৈছে যে তাতে গছৰ তলত বহাই থৈছোঁ সেইকাৰণে আৰু এইফালে বেছি ৱাৰ্ম হৈছে না ভিতৰত থাকিব নিবিচাৰে দিগদাৰ লগাইছে তাৰ কাৰণে ইয়াতে গছৰ তলত বহিছোঁ অলপ আপুনি আপোনাৰ সন্তান থকাৰ কথাটো জনাইছিলে নাই জনোৱা হৈছে আমাৰ এপ্লিকেশ্যন দিছিলোঁ মানুহ কম কাৰণে দিছে ডিউটি আৰু এপ্লিকেশ্যন ডিউটি আপোনাক কি বুলি ক'লে আপুনি সন্তানৰ কথা জনাইছিলে মানে আমাৰ তাতে পোৱালি কেইবাজনী আছিল আৰু সকলোকে দিব গৈছিল বাহিৰত ডিউটিৰ কাৰণে মানে অসুবিধা হয় বুলি যিমান কেঁচুৱা আছে গোটেইকেইজনী আমি দিছিলোঁ এপ্লিকেশ্যন দিয়াৰ পিছতো ডিউটি যেতিয়া লিষ্ট আহিছে তাৰ কাৰণে আহিব বাধ্য হৈছোঁ আৰু